বলক আজি বানাও কোল্ড কফি দে 10:30 যদি এনেহেন ৰ'দ কেনে লাগে চেনি যদি পানী পৰি থাকে বহুত দিগদাৰ হ'ব। Yes, so hey guys, good morning, welcome to new vlog. আৰু কালি পৰীক্ষা আমাৰ শেষ হৈছে মজাকে। কালি আছিল অসমীয়া আছিল অসমীয়া। আৰু আজি বতৰটো চাওক কেনেহেন চাওক। এক ছেকেণ্ড গাইজ, এইটো চাওক আজি বতৰটো কি ব্লু। সেনে আমাৰ কলা মানে সেনে বৰষুণ আহিব চান্স আছে নাই? চান্স নাই, একো চান্স নাই। আৰু ভাই এখিনিত ব্লু বৈদ্য আৰু এইখান গাইজ ভূটান পাহাৰ। এইখান জুম কৰি দেখাইছোঁ ৰ'ব, এইখান গাইজ ভূটান পাহাৰখান। প্লেন এটা বনাইছোঁ ক'ৰবাত যাম বুলি, মানে ভূটানত। এতিয়া কি বা হয়, মানে গৰম বন্ধত যদি যাম। আমাৰ গৰম বন্ধ দিয়া নাই এতিয়ালৈকে, 16 জুনত দিব। মানে আমাৰ স্কুলৰ নামখন বেছি লেট সেনেকৈ ক'বা গ'লে বেয়া বৈদ্য বেছি ৰ'দ এইকেইদিন, মানে বহুত বেছি ৰ'দ দি আছে। পুৱাই 5টা বজাতে ৰ'দ ওলাই, এখিনি পূৰা গৰম উঠি যায়। আৰু এতিয়া অকণমান ৰ'দটো গেছি সেইকাৰণে অকণমান এটি চাই বছি ইয়াতে বাইদেউ বেগেজ মায়ে খাই আছে বেগেজ চাহ আৰু পানী। এমা ভাই যি মজা বাটা মেলি আছে না একদম। দে আৰু চ' গাইজ যেনে গৰম দিছি না একদম, এটা মই বস্তু দেখাই আছোঁ চাব। 1 2 3 4 4টা বটল আৰু এটা বটল ইয়াতে আছে, সেইটো থোৱাই নাই। আৰু এতিয়া মই খাং চাহ, এতিয়া বাজি আছে 9:20। মানে চাওক বিদ্যালয়ত পৰীক্ষা আছিল 5টাত উঠছোঁ মজাকৈ, ঠিকে আছে। পৰীক্ষা গৈছে 8টাত উঠছোঁ আৰু এবাগে বনাই আছে চাহ, বনাব এবাগে। চ' গাইজ চাহৰ লগত আছে এবাগে ভুজিয়া, এবাগে গাখীৰ দিয়া ভুজিয়া, বিস্কুট আৰু এবাগে চাওক খাই মাত্ৰ লগ পাই আছোঁ। ভাই এক ছেকেণ্ড বাহিৰত চাওক, মানে ৰ'দটো এতিয়া আমাৰ কমছি। মাই গড বেয়াৰ। য়েছ, চ' গাইজ মোৰ মানে এতিয়া কিবা এটা খাব ইচ্ছা লাগছি, কি বহুত বেছি গৰম বাহিৰত কিনে চাই আছে ৰ'দ। আৰু এতিয়া মানে কি জানে, মই না বহুত কোল্ড কফি বনাবা ইচ্ছা লাগি আছিল। কোল্ড কফি তাকো ঘৰত নিজে বলক আজি বানাওঁ। এতিয়া মোৰ লগত আছে গাইজ, চাওক 20 টকা 2 পেকেট আনি লওঁ কফি, তাৰপাছত বানাই আছোঁ কোল্ড কফি দে আৰু চালাও। ভাই যি গৰম না থাকবা নোৱাৰি ঘণ্টা ওপৰত চাওক, পূৰা ব্লু স্কাই হৈ আছে একদম। আৰু এতিয়া বেছি টাইম হোৱা নাই, এতিয়া মোটামুটি বাজিল 10:30। 10:30 যদি এনেহেন ৰ'দ 12টাত 1টাত কেনে হ'ব বে। চ' এইখান দোকান আহি পালোঁ, এতিয়া চাওঁ এতিয়া কফিটো আছে নে নাই। গাইজ চালোঁ আছে কফি, এতিয়া কফি লাগিছিলে। কফি পালোঁ ইয়াতে আৰু টেষ্ট নেস্কেফে নেকি। চ' গাইজ পালোঁ নেস্কেফে কফি, আৰু এতিয়া বানাই চাওঁ ঘৰত কেনে লাগে। লেটছ গো। বাপৰে ৰ'দ থাকবা নোৱাৰিবি। ৰ'দটো মানে পূৰা একদম মাথাতে পৰাই লাগিছে চালা। এয়া চাওক গোটেই বাগে যি গৰম দিছি না, থাকবা নোৱাৰি। এই কফি খাই যদি থাকবা নোৱাৰি, কিবা জুচ খাব লাগিব, নহ'লে বা এতিয়া সাপ ওলাই সোমাৰ আগত চেছ দে। আনলো এই পেকেট আৰু এতিয়া বানাওঁ কিনকে। মই না কফিটো বহুত মাহ হ'ল নাখাওঁ। একদিন খাইছিলোঁ হেপী ভেলীত, কিবা 60 টকা লৈছে কোল্ড কফিত। আৰু আজি নিজে বনাই চাম কেনে লাগে দে আৰু গাইজ। এতিয়া বনাওঁ অলপ দেৰিকৈ। এতিয়া গাইজ মোৰ মানে 2টা কাম আছে। ফাৰ্ষ্ট অফ অল কাম চেছ, এইখান টেবুল জাষ্ট ঠিক কৰিব লাগে, মানে বহুত কিবা কাম আছে। আৰু ছেকেণ্ড কামটো হ'ল মানে মই দেখাই আছোঁ যোনটো এইটো বেগ একবাৰ এতিয়া ভালকৈ মুচবা লাগে। তাৰপিছত থাৰ্ড কামটো হৈছে যি মই পানী খাইছোঁ এতিয়া সেই আৰু ভৰাব লাগে। ইয়াতে পানীটো এতিয়ালৈকে লোৱা নাই, বাট খাম এতিয়া। য়েছ, চ' গাইজ আহি পালোঁ পাকঘৰত। এইটো মানে পাকঘৰ মানে ৰুমে এইটো বাদ দিলা। তো এতিয়া নাংমান অলপমান গৰম পানী লওঁ, এখিনিমান নাংমান লওঁ ৰহত চলা কি বকিছোঁ মই হ'ব এখিনিমান। আৰু এতিয়া এইটো নাংমান গৰম হ'ব দিম, দেখাই আছোঁ কমাই দিম গাইজ। ফুলত থৈ বাকীখিনি দেখাই আছোঁ ৰ'ব। য়েছ গাইজ এতিয়া হৈ গ'ল। ফাৰ্ষ্ট অফ অল এখিনি গাইজ গৰম পানী বাদ দিয়ক। আগতে গাইজ 1 পেকেটে বনাওঁ, আজি বেলেগ দিনা 1 পেকেট হ'ব।
কেনেহেন গাইজ কিবা তিতা তিতা জানেনে খাই মাত্ৰ ইনকে হ'ব এতিয়া পানী আছিল শুনে ঘণ্টা মাথায় কাম নকৰে বেহাত আগে চেনি দি দিলোঁ নেক্সট এতে 1 2 4 হৈ গেল চাহ চাকা আৰু এতিয়া এইটো ইনকে মোটামুটি যেতিয়ালৈকে গাইছ এইটো গটা হৈ নাযায় তেতিয়ালৈকে ইনকে থাকবা লাগব এখানে গাইছ স্পীড চাওক স্পীড ইয়েস গাইছ তো এইবাগে নাংমান অলপমান গাইছ গাঢ়া হওক এয়া চাওক ফুল গাঢ়া হৈ গেল মানে গাইছ গটা হ'ল আমাৰ খাটে অসমীয়া ভাষাত গটা আৰু ইবেৰি লাগে আমাক গাখীৰ চ' গাইছ ইবাগেতো মোৰ এখনিতো ৰেডি হৈ গ'ল তাৰপিছত ইটা মোক লাগে কি জানে গাখীৰ তো গাখীৰ এতে আছে আৰু মোক না 1 গ্লাছ হয় হেনকে লাগে তো 1 গ্লাছ এটা আনবা লাগে আৰু হিয়াৰ ইজ দ্য গ্লাছ তো এইটো গ্লাছ হ'ব এইটো গাইছ পাৰাবা চেষ্টা কৰিম আজি হা মায়ে গাইছ ইনকে কৈছে মোবাইল গাইছ বকৰাই তাৰপিছত ইটা কৰবা কি লাগে জানে বেছি গাখীৰ ৱেষ্ট কৰিব ইচ্ছা নাই সেইকাৰণে যিনেম লাগে মই এখনি এখি লওঁ মানে যিনেম লাগে এখনি লওঁ তাৰপিছত বাকীখিনি এহত দি আছোঁ এখন হ'বা লাগে এটা আনটা আছে গাইছ কি নহ'ব দে আৰু সিমানে দিলোঁ গাখীৰখিনি গৰম আই থিংক আৰু লওঁ নাংমান বিকজ গৰম কৰিলে কিছুমান গাখীৰ শুহি যায় দি লওঁ ফুল ফ্লেমত যেতিয়া গৰম হয় সেইটো কাপ আৰু লওঁ এখনি অলপমান গাখীৰ দি থাকক চব কৈ আছোঁ মই কি পাগলাই এতিয়া এইটোত লৈ লওঁ গাইছ ইন 3 2 and 1 অ'হ' তে ওপৰত ঢালি দিব লাগে ঢালাৰ কাৰণে এইখানে ইউজ কৰোঁ গাইছ চেয়াৰ ইটা এখানে মিক্স কৰি দিলোঁ মই মজাকৈ এতিয়া কিবা হয় বেগ গৰম গাইছ যদি তিতা হয় চেছ মই চাওক কি কাঢ়া হৈ গেলাক বে ইটাকে এখনি থবা লাগে ফ্ৰিজত অৰে কাণ্ড হৈ গেল বে লাইনে নাই ভয়ংকৰ কি কৰোঁ মই ইটা আবে ইয়াৰ ইটা এইটোত থবা লাগব এইটোত আমাৰ ঠাণ্ডা আছে এইটোত থৈ দিম ডাইৰেক্ট আপনা পিছে মানে এনেহেন কাণ্ড হয় লাইন চাইন নাথকে পিচ হৈ গ'ল যদি এটা পানী পৰি থাকে বহুত দিগদাৰ হ'ব বে ফ্ৰিজত গাইছ মজাকৈ থৈ দিছোঁ ইটাহে গাইছ মানে ইটাহে লাইনটো আহিছে আৰু ইটা কি কৰোঁ 1 ঘণ্টা বহুত টাইম তো মই এখনি ঠিক কৰি লওঁ বিকজ পৰীক্ষা চেছ গম পায়ে পৰীক্ষা চেছ এতিয়া মই কৰোঁ কি মই দুটা কাম এইখিনি কৰি লওঁ এইখন মজাকৈ ঠিক কৰি লওঁ ইয়েছ চ' গাইছ আফটাৰ 1 ঘণ্টা পিছত গাইছ এয়া চাওক কফি কি মজা লগা হৈছে চাওক এয়া চাওক আৰু যোনটো টেষ্ট হেপী ভেলিত যে খাইছিলোঁ মই ছেম টু ছেম যি মজা ঠাণ্ডা একদম ক'ল্ড কফি মানে যোনটো হেপী ভেলিত খাওঁ মানে হেপী ভেলিটো ইনকে বনায় 10 টাকা 4 টাকা না 80 টাকা লয় হেনামা ছেম টু ছেম ব্ৰ' সেই 60 টাকা দিয়ে একদিন খাইছিলোঁ না 60 না 80 না ইমান খাইছিলোঁ এনেকৈ ঘৰত মানে তো বহুতো বেছি টেষ্টি হৈছে আৰু মইতো এইটো ফাৰ্ষ্ট টাইম বনাইছোঁ ফাৰ্ষ্ট টাইম বনাওঁতে ইমান টেষ্টি যদি মোৰ এক্সপিৰিয়েঞ্চ হৈ যায় তেতিয়াতো আৰু কি বনাব ল'ম গাইছ দে আৰু একদম চাই এনে যাই যাই কফি খাই গমে পাই কিজানি পৰব পাৰে এহেঁতি আব বোলে নাখায় বাট চাই কেনেহেন কফি মানে মই এইটো এক্সপেক্টে কৰা নাছিলোঁ কি এনেহেন টেষ্টি হ'ব বুলি মই ৰিয়েলি কওঁ এইটো মই এক্সপেক্ট কৰা নাই বিকজ মই আমাৰ কফি টেষ্ট কৰি আছোঁ তিতে বহুত বেছি তিতা আছিল মই গাখীৰত 3 চামুচ চেনি দিছোঁ তাৰপিছত কফিত 1 চামুচ তাৰপিছত সিংকেহে মিঠা হৈছে মই ভাবিছিলোঁ কি বইটো মই ভাবিছিলোঁ কি বইটো তিতা হ'ব বাট নহ'ল তিতা মিঠা হৈছে মজাকৈ হাই কি কওঁ আৰু জাষ্ট ৰাম ফাৰ্ষ্ট টাইম বনাইছোঁ ফাৰ্ষ্ট টাইম যি টেষ্টি হৈছে I am proud of myself bro there